Hi, Duthai. Okay. means namaste. Welcome. 19 তাৰিখে প্ৰগ্ৰাম কৰি আছে জুবিন নটিয়াল আৰু 20 তাৰিখে দা লোকেল ট্ৰেইন আহিব। So what's up people and welcome in once again to my YouTube channel Travel with Florence. So it's our day 3 of our half long journey. আৰু আজি দাদাৰ ৰুমৰ পৰা মানে দীপক দাৰ ৰুমৰ পৰা আমি চেঞ্জ কৰিছোঁ। আজি আমি আহিলোঁ দিছগাঁও লজ, জাষ্ট দাদাৰ ৰুমৰ ওচৰতে হাফলং টাউনতে। তাৰপিছত ইটছ আৱাৰ ডে 3 যেনেকৈ কৈছোঁ আজি আমি লোকেল চাইট চিং কৰিম। চ' ইয়াৰ আগতে মই চাই আজি আমি ক'ত যাম? আজি যাম এতিয়া চাৰ্কিট হাউচৰ পিছত আপোনাৰ ৰেলৱে ষ্টেচন, দেন আপোনাৰ জাতিংগা যদি পাৰোঁ যাওঁ, আৰু এথনিক ভিলেজ এখন আছে সেইখনত যাব লাগিব। আৰু গধূলিকৈ আমি যোনটো হাফলং লেক আৰু হাফলং ভিউ পইণ্ট ছানছেটৰ টাইমত। ঠিক আছে দেন, ব্লগত বনি থাকক, দেখাই যাম হাফলং। দিছ ইজ ইয়ৰ হাফলং টাউন, বিজি টাউন হয়, capital of Dima Hasao district, and it's the only hill station in entire Assam. So definitely a must visit for peoples from Assam. আমি ইমান দিনৰ পৰা আমি বাহিৰত ঘূৰি ফুৰিছোঁ, but this is in fact my first trip in Haflong. So এতিয়া আমি গৈ আছোঁ জাতিংগা ফালে and also the ethnic village. তাৰপিছত গধূলিলৈকে আমি যোনটো হাফলং লেক এণ্ড অল যি আছে চব এক্সপ্ল'ৰ কৰিম। দিছ ইজ দ্য ডন বস্কো চাৰ্চ আৰু স্কুলো হয়, এণ্ড দিছ ইজ কেথলিক চাৰ্চ হাফলং। জাষ্ট লুক এহেড অফ মি টু দ্য ৰাইট, এইফালে চাওক, এইটো এটা আপোনাৰ টুৰিষ্ট ৰেষ্ট হাউচ জাতিংগা ডিমা হাছাও। এইটো আপোনাৰ জাষ্ট জাতিংগাত আছে, মানে এইটো আমি যোনটো এৰিয়াত আছোঁ এতিয়া সেইটো জাতিংগা এৰিয়া কয়। চ' এতিয়া আমি এথনিক ভিলেজ গৈ আছোঁ, হুইচ ইজ লাইক 3.4 কিলোমিটাৰ্ছ ফ্ৰম হিয়াৰ। এখন এথনিক ভিলেজ আছে, তাত গৈ আছোঁ। ৱে টু এথনিক ভিলেজ, ডিষ্টেঞ্চ 1 কিলোমিটাৰ। চ' এনেকৈ গেট এখন বনি আছে আৰু এনেকৈ যাম এতিয়া। 30 তাৰিখে অ'পেনিং আছে, একদম ভিতৰলৈকে যাব পাৰিব গাড়ী বাইক লৈ, কিন্তু এতিয়া জাষ্ট খুলিছেহে, মানে ৰেন'ভেশ্যন চলি আছে বুলি কৈছে। পাহাৰত খোজকাঢ়ি ভালেই লগা হৈছে। কেনেকুৱা লাগিলে কালি ট্ৰেকটোতো ক'বই নালাগিছে, ভৰি বিষ যোৱাই নাই, আজি আকৌ এতিয়া খোজকাঢ়িম, একো নাই, এইটোৱে থ্ৰিল। লাইফ ইজ এন এডভেঞ্চাৰ, মানে এনজয় কৰক পূৰা ফুল অন এডভেঞ্চাৰ। ইয়ে দিল মাঙে মোৰ। এনেকৈ খোজকাঢ়ি ফৰ 1 কিলোমিটাৰ আমি গৈ আছোঁ দ্য এথনিক ভিলেজ। উঠি আহোঁতে অকণ কষ্ট হ'ব যেন লাগিছে, অঁ অলপ নহয়, ভালকৈ কষ্ট অলপ হ'ব। এইটো আছে, এনেকৈ আহিলোঁ, এনেকৈ গ'লোঁ, গৈ আছোঁ খোজকাঢ়ি। বস্তু মন কৰক, ইমান ধুনীয়া, ৱেল মেইনটেইন। চ' কিমান ধুনীয়া মেছেজ লিখা আছে, ইফ ইউ কাট এ ট্ৰী ইউ কিল এ লাইফ, ইফ ইউ প্লেণ্ট এ ট্ৰী ইউ প্লেণ্ট এ লাইফ। বহুত ধুনীয়া মেছেজ দিয়া আছে। দ্য টোটেল এৰিয়া ইজ লাইক 16.8 বিঘাছ, 2.24 হেক্টাৰ্ছ, আৰু ইয়েৰ অফ ক্ৰিয়েশ্যন 2004-25 আণ্ডাৰ RSVY, আৰু টোটেল 13 numbers of huts of various local tribes are displayed along with the children park. ঠিক আছে, চলো। কিশোৰ, কিবা এটা ডান্স দিয়া, কিবা এটা গান গোৱা, উৰি উৰি যায়।
So this is the Jimmy traditional hut. এইটো মিথুনৰ শিং মানে মাথাটো স্কালটো আৰু যিটো মষ্ট অফ দ্য ট্ৰেডিশ্যনেল সাজবিলাকত থাকে চাং তেনেকুৱা টাইপ ইয়াতো আছে এইটো মিথুনৰে হ'ব চাগে মিথুন নহয় হৰিণা জানো পাই কিহৰ হয় ত' সিহঁতৰ এইটো কিটচেন লাইক যোনটো চাং যিটো আমি ৰ'ষ্ট কৰিবলৈ এইটো ধোৱা চাং যোনটো আমি কওঁ হৈছে আপোনাৰ জয়ন্তীয়া ত' দিছ ইজ ডিমাচা ট্ৰাইব এণ্ড দিছ ইজ দ্য ডিমাচা নহদ্ৰাং কটেজ তাৰপিছত এতিয়া আমি গৈ আছোঁ হা এইটো ডেকিচান কটেজ চিমিলাৰিটিজ আছে গোটেই কটেজবিলাকৰ ইভেন লাইফষ্টাইলটো বহুতখিনি চিমিলাৰিটিজ আছে দিছ ইজ দ্য ডিমাচা এইটো ৰংমাই জিমি ট্ৰাইব ৰংমাই আৰু এইফালে আৰু কটেজ আছে চ' দিছ ইজ দ্য ভাইফে ট্ৰাইব সিহঁতৰ কটেজ চ' এইকেইটা চাংঘৰ হয় বাকীখিনি চাংঘৰ নাছিলে কিন্তু এইখিনি চাংঘৰ টাইপ হয় ভাইফে এই যিমানখিনি ঘৰ ভাইফে বাইটে আৰু এইখিনি যিমান আছে চব এই ঘৰখিনি আপোনাৰ চাংঘৰ টাইপ হয় চ' চাংঘৰ টাইপ নহয় চাংঘৰে হয় চ' দিছ ইজ দ্য খেলমা ট্ৰাইব এইটো খেলমা ট্ৰাইবৰ হয় আৰু ৰিন'ভেশ্যন প্ৰয়োজন হৈছে মানে ওপৰৰ চালিবিলাক প্ৰায় বেয়া হৈ গৈছে বৰষুণত ৱেৰ এণ্ড টিয়াৰ বহুত হৈছে তাৰপিছত আমি পালোহি দ্য নেক্সট ট্ৰাইব ইজ ৰাংখল ট্ৰাইব চ' দিছ ইজ দ্য ৰাংখল ট্ৰাইব তাৰপিছত পালোহি আমি কাৰ্বি চ' দিছ ইজ দ্য কাৰ্বি ট্ৰাইব চ' এইটো কাৰ্বি এণ্ড দেন আমি এতিয়া পাইছোঁহি গাংটে চ' দিছ ইজ দ্য গাংটে ট্ৰাইব এইটো এণ্ড দেন দিছ ইজ দ্য হামাৰ ট্ৰাইব আৰু দ্য লাষ্ট কটেজ ইজ দ্য কুকি কটেজ চ' এইটো কুকি কটেজ হয় ডাঙৰ হয় বহুতখিনি চাওঁ ভিতৰলৈ গৈ চাওঁ চ' দিছ ইজ দ্য কুকি কটেজ এথেনিক ভিলেজৰ পৰা ওলাই আহি এতিয়া আমি গৈ আছোঁ আব্ৰাহাম ভিউ পইণ্ট 3 কিলোমিটাৰ 4 কিলোমিটাৰ হ'ব চাগে চ' দিছ ইজ দ্য ৱে টু দ্য জাতিংগা বাৰ্ড ৱাচিং টাৱাৰ আমি এতিয়া পালোহি দ্য নিউ হাফলং ৰেলৱে ষ্টেচন দিছ ইজ দ্য ৱে টু দ্য নিউ হাফলং ৰেলৱে ষ্টেচন আমি বাহিৰত আহিলোঁ কাৰণে হয়তো চাগে ৰাস্তা ৰেলৱে মজাটো নাপালোঁ কিন্তু ৰেলৱে ছাইডৰ পৰা আহিলে আপুনি টানেল বেছি পাব আমি বাহিৰত আহোঁতে অকল এটা ছিংগল টানেল পাইছোঁ কিন্তু ৰেলৱে আহিলে আপোনাৰ টানেল বেছি আছে চিনি কুছ অৰ হে মজা ষ্টেচনটো প্ৰাইম লোকেশ্যন মানে এনেকুৱা এটা লোকেশ্যন মজা বাই ট্ৰেইন আহিলে আপোনালোকে চাওক এইফালে অটোখন গৈ আছে এনেকৈ চ' ইউ নিড টু টেক দ্য টাৰ্ণছ আমি যাওঁতে এথেনিক হাটখন বন্ধ আছিলে কিন্তু এতিয়া যেতিয়া ঘূৰি আহিলোঁ ষ্টেচনৰ পৰা বেক চাইডে যেতিয়া বেক আহিছোঁ আমি চ' ইটছ অ'পেন কিন্তু ষ্টিকি ৰাইচ বা ৰাইচৰ কাৰণে অকণ টাইম লাগিব জাষ্ট অ'পেন কৰিছে মানে বস্তুবিলাক ঠিক কৰি আছে চ' কল হা কিतना টাইম লাগে ভैया এনেকুৱা এটা জেগাত বহি খোৱা আমেজ বেলেগ মানে এইটো কি বুলি ক'ম আৰু মানে অপি কি খাব দিছে চাওক
পৰ্ক ইণ্টেষ্টাইন, তাৰপিছত এইটো ৰাইট চাইডে এইটো পৰ্ক ইণ্টেষ্টাইন, তাৰপিছত এইটো চিকেন। এনেকুৱা এটা পাৰফেক্ট লোকেশ্যনত ইয়াতকৈ ভাল আৰু হ'ব নোৱাৰে। After a delightful lunch, মানে sticky rice আৰু pork and chicken খাই যিটো টেষ্ট, মানে খাই মজা লাগিলে, মানে worth it. Oh, this is your Abraham viewpoint, Boro Haflong, Dima Hasao. Huh? ইয়াৰ পৰা এটা নাজাৰা, চিমিলাৰ নাজাৰা। ইয়াতো বহি কিনে আপুনি আকৌ খাব পাৰিব। দিছ দ্য আব্ৰাহাম ভিউ পইণ্ট। নেক্সট টু দ্য এথনিক হাট। মাষ্ট ভিজিট। Juthai. Okay. Juthai means namaste. Welcome. Okay. So tell me one thing, আমি ওপৰত কেম্প কৰি থাকিব পাৰোঁ নি? ওপৰ পাৰিব আপুনি? So what are the charges? Charges, we usually charge we have a 3% tent. Okay. And we charge 1,000 rupees for the per night. And there is including breakfast. Complimentary. And part of that, if you don't want to camp in the this my cafe terrace, then we have another place which is like a river camping. So that also we have options. So আপোনালোকে শুনিলে যোনটো আব্ৰাহাম ভিউ পইণ্ট আছে, জাষ্ট মোৰ ওপৰত ভিউটো দেখাম। আব্ৰাহাম ভিউ পইণ্টৰ পৰা কেনেকুৱা ভিউ, তাত আপোনালোকে কেম্প কৰি থাকিব পাৰে। চ' লেটছ গ' আপষ্টেয়াৰ্ছ এণ্ড আই উইল শ্ব' ইউ দ্য লোকেশ্যন। So this is the contact number. You can contact here. And ব্লেক ক্ৰেন মকটেল লৈ আমি অসমৰ থাৰ্ড হাইয়েষ্ট পিক, এণ্ড দেট ইজ দ্য বৰাইল ৰেঞ্জ। দেটছ নাম্বাৰ 3, থাৰ্ড হাইয়েষ্ট পিক অফ আছাম। কেনেকুৱা অভিজ্ঞতা বঢ়িয়া, মজা লাগিছে? চিয়ৰলি এটা কথা ক'ম, ডিমা হাছাওত বহুত বেছি পটেঞ্চিয়েল আছিলে নহয়, ইনফেক্ট আছে, এতিয়াও আছে, বাট টুৰিষ্টৰ কাৰণে বহুত আগতে ইমান ডেভেলপ হ'ব লাগিছিলে, কিন্তু মষ্ট কৰা নহ'ল। চৰকাৰৰ কিছুমান কি আছিলে সেইটো কথা মই ক'ব নাযাওঁ, বাট আপোনালোকে যদি এইটো ভিডিঅ' চাই আছে তেনেহ'লে ডেফিনেটলি ভাইৰেল কৰক, ডিমা হাছাওক পপুলাৰ কৰক। ভিডিঅ'টোক নহয়, আপোনালোকে ডিমা হাছাওক পপুলাৰ কৰক। আৰু ডেফিনেটলি আমাৰ অসমৰ মানুহখিনিৰ কাৰণেতো মাষ্ট ভিজিট। বাহিৰৰ পৰা যদি কোনোবা আহিছে ডেফিনেটলি আহক, কাৰণ ইট ইজ দ্য অনলি হিল ষ্টেচন ইন এণ্টায়াৰ আছাম, চ' ইউ মাষ্ট ভিজিট। ডেফিনেটলি আপোনালোকে আহিবলৈ চেষ্টা কৰিব হাফলং। আৰু এতিয়াও ডিমা হাছাওখন বহুত জেগা আছে যোনবিলাক ডিস্কভাৰ হোৱা নাই, এক্সপ্ল'ৰ কৰিবলৈ বাকী আছে এতিয়াও লাইমলাইটলৈ অহা নাই। ইটছ অল বিকজ অফ কানেক্টিভিটি বা মানুহৰ যিটো এটা ইমেজ আছিলে ডিমা হাছাও আগতে, মানে ধৰি লওক বহুত মানুহে এনেকুৱাও আমাক কৈছিলে যে ৰাতি ৰাস্তাত ঘূৰি নুফুৰিবা এণ্ড অল বা ছামথিং লাইক ডেট। সেইবিলাক এতিয়া একোৱেই নহয়। ডিমা হাছাও ইজ ছেফ, ইউ কেন ইজিলি ট্ৰেভেল টু ডিমা হাছাও। এণ্ড কিছুমান জেগা আমাৰ স্কিপ হৈছে, বাট ইভেন দেন যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ দেখাবলৈ ব্লগত। যদি তাৰ মাজতে কিবা দুই এটা থাকি গৈছে বেয়া নাপাব। চ' ইটছ অলৰেডি ভেৰি লেট, সোনকালে ডিনাৰটো কৰি এতিয়া শুই যাম। চ' এইটোৱে কয় মোৰ এই ব্লগটো ইয়াতে হেণ্ড কৰিম।
যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ডেফিনেটলি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব বাই বাই